Welcome to my YouTube channel, HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি উদাহৰণ 4 টো চাম। উদাহৰণ 4 ত কি কৈছে? সংখ্যা ৰেখাত √3 ৰ অৱস্থান নিৰ্ণয় কৰা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো √2 ক আমি কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো। তো আজি আমি চাও √3 ক আমি কেনেকৈ উপস্থাপন কৰিব পাৰো। তো √3 ক সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ হলে প্ৰথমতে আমাৰ এখন নাম্বাৰ লাইন লাগিব। তো ধৰি ললো এটো আমাৰ এটা নাম্বাৰ লাইন, এটো ধৰি ললো x এটা নাম্বাৰ লাইন। তো ইফালে 0 আহিব, ইফালে 1 আহিব, ইফালে আহিব 2 আৰু ইফালে 3 আৰু 0 ৰ বাওফালে থাকিব তোমাৰ ঋণাত্মক সংখ্যাবোৰ -1 -2 ইফালে আৰু আছে। এতিয়া চোৱা আমি কি কৰিম, এই যেটো আমাৰ 0 পইণ্ট আছে এটোক আমি a বুলি ধৰিছো। তো 0 পইণ্ট বা a পইণ্টৰ পৰা আমি এক একক দৈৰ্ঘ্যৰ এখন আমি কি কৰিম ৰেখাখণ্ড লম। এটো আমি ধৰি লৈছো কি b, তাৰ মানে এটো a আৰু b ৰ মাজৰ যেটো দৈৰ্ঘ্য হেতু কিমান হল 1 হল। এতিয়া আমি কি কৰিম, b বিন্দুৰ ওপৰত এটা একক দৈৰ্ঘ্যৰ আমি এটা পারপেন্ডিকুলার লাইন ড্র করিম বা আমি এটা লম্ব রেখা অঙ্কন করিম। লক্ষ্য করিবা ইয়াতে যেটো এ বিৰ যিমান দৈৰ্ঘ্য হ'ব ইয়াৰে পৰা কিন্তু যেটো তুমি লম্ব ৰেখা অঙ্কন কৰিবা হেতুৰ দৈৰ্ঘ্য একে হ'ব লাগিব। ধৰি লোৱা এই বিন্দুটোৰ c, এতিয়া চোৱা তেতিয়া হলে BC ৰ দৈৰ্ঘ্য কিমান হ'ব? BC ৰ দৈৰ্ঘ্য 1 হ'ব। এতিয়া আমি কি কৰিম, এই যেটো c আৰু a আছে এটো আমি এনেকে কানেকশন কৰিম। এটা আমাৰ √2 যেনেকুৱা আছিল ঠিক তেনেদৰে এটো হয়। এতিয়া চা যেটো BC যেহেতু লম্ব ৰেখা হয় গতিকে এই এংগলটো কি হ'ব, এটো 90 ডিগ্ৰী হ'ব। বুজিবলা নিশ্চয়। এতিয়া চাও যেটো আমাৰ AC যেটো ই আছে ৰেখা আছে সেই ৰেখাটোৰ দৈৰ্ঘ্য আমি নাজানো, এটো আমি উলাই ল'ব লাগিব। এতিয়া চোৱা এটো হৈছে এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত আমি কি কৰিব পাৰো, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো। তো ইয়াত আমি লিখিব পাৰি তোমাৰ পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি লিখিব পাৰো, পাইথাগোৰাছৰ উপপাদ্য কি আছিল, এটো হৈছে কৰ্ণ, এটো হৈছে ভূমি আৰু এটো হৈছে লম্ব। যেতিয়া √2 ৰ অৱস্থান নিৰ্ণয় কৰিছিল তেতিয়া মই এইবোৰ কৈ দিছিলো কোনটো কি বুলি কয়। এতিয়া চোৱা ইয়াতে তোমাৰ কৰ্ণটো কি আছে, কৰ্ণটো আছে AC। তো এটো AC ৰ বৰ্গ তাৰ ভূমিৰ বৰ্গ আৰু লম্বৰ বৰ্গৰ সমান। এতে ভূমিটো কি আছে AB আছে, তো গতিকে ইয়াতে তুমি লিখা AB স্কয়াৰ আৰু লম্ব কি আছে BC আছে, তো ইয়াতে লিখা BC স্কয়াৰ। এতিয়া AB ৰ মান কিমান আছে, AB ৰ মান 1 আছে, তো এটো 1 স্কয়াৰ আহিব আৰু BC ৰ মান কিমান আছে 1 আছে, তো এটো কি হ'ব 1 স্কয়াৰ হ'ব। এতিয়া সো ইয়াতে 1 স্কয়াৰ মানে কি 1 হয় আৰু 1 স্কয়াৰ মানে 1 হয়। তো এটো পালো আমি √2 আৰু ইফালে আছিল তোমাৰ AC স্কয়াৰ আছিল। তো AC ইফালে যদি আমি ৰাখি দিও, AC ইফালে ৰাখি দিলে এটো কি হ'ব √2 হ'ব। অৰ্থাৎ আমি AC ৰ মান আমি কিমান পালো √2 পালো। এতিয়া আমি কি কৰিম, যেটো আমাৰ C বিন্দু আছে সেই C বিন্দুৰ ওপৰত আমি একক দৈৰ্ঘ্যৰ মানে AB আৰু BC ৰ যিমান লৈছিলো ঠিক সিমান ইয়াতে আন এখন কি কৰিম আমি এটা লম্ব ৰেখা অঙ্কন কৰিম। এটা লক্ষ্য ৰাখিব লাগিব এই যেটো লম্ব ৰেখা অঙ্কন কৰিবা হেতুৰ কিন্তু দৈৰ্ঘ্য তোমাৰ কি হ'ব লাগিব, AB ৰ সমান হ'ব লাগিব বা BC ৰ সমান হ'ব লাগিব, মানে এটো কিমান হ'ব 1 হ'ব। বুজি পালা? এতিয়া আমি কি কৰিম, এটো বিন্দুটো ধৰি লোৱা এটো কি হয় D বিন্দু হয়। এতিয়া তুমি A আৰু D কি কৰা সংযোগ কৰা। এতিয়া চোৱা এটো হৈ গল তোমাৰ ভূমি, এটো হল লম্ব আৰু এটো হল কি কৰ্ণ। এতিয়া যদি এটোত যদি আমি পাইথাগোৰাছৰ উপপাদ্য যদি আমি এপ্লাই কৰো, এটোত পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে আমাৰ কি হ'ব, এতিয়া চোৱা আকৌ আমি যদি এইখিনি যদি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰো এটো হ'ব তোমাৰ কৰ্ণ, মানে কি হ'ব কৰ্ণটো কি হ'ব AD স্কয়াৰ ইজ ইকুয়াল টু এইখিনি হ'ব তোমাৰ ভূমি মানে AC স্কয়াৰ, এটো হ'ব কি AC স্কয়াৰ আৰু এইখিনি হ'ব DC বা CD যিখিনি আছে এটো হ'ব তোমাৰ লম্ব স্কয়াৰ। তো এটো লিখা তুমি CD স্কয়াৰ। সো AC স্কয়াৰ, AC ৰ মান কিমান আছিল √2, গতিকে ইয়াতে তুমি লিখা √2 এটো হোল স্কয়াৰ প্লাস আৰু CD কিমান আছিল, CD আছিল 1, তো এটো তুমি লিখা 1 স্কয়াৰ। এতিয়া চোৱা ইয়াতে √2 স্কয়াৰ মানে কি 2 হয় আৰু 1 স্কয়াৰ মানে কি হয় 1 হয়। ইফালে যেহেতু AD আছিল গতিকে ইফালে যদি তুমি AD ৰাখি দে এটো ইফালে আহিলে কি হৈ যাব √2 হৈ যাব। তাৰ মানে এটো আমি কিমান পালো √3 পালো, এটো হল √3। তাৰ মানে যেটো AD ৰ যেটো মান হল এটো কি হল √3 হল। এতিয়া আমি কি কৰিম, এই AD ৰ সমান ব্যাসাৰ্ধ লৈ A বিন্দুৰ পৰা আমি এটা লম্ব ৰেখা বৃত্তচাপ অঙ্কন কৰিম। এনেকে এটো তোমালোকে কম্পাসৰ সহায়ত আঁকিব লাগিব। তো AD ৰ সমান ব্যাসাৰ্ধ লৈ A বিন্দুৰ পৰা আমি এটা বৃত্তচাপ অঙ্কন কৰিম। ধৰি লও বৃত্তচাপটো x ড্যাশ যেটো ৰেখা আছে হেতু তোমাৰ কি কৰিছে, এটো E বিন্দুত কটাকটি কৰিছে, এটো ধৰা E বিন্দু আৰু এটো হৈছে √3 ৰ অৱস্থান।
আশা কৰিছোঁ তোমালোকে বুজি পাইছা। একেবাৰে ইজি হয়। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।